हेलो गाइज अलप आगत मैं एटा भिडिओ आपलोड करिसिलु जे स्पट एडमिशनर ऊपर और फार्स्ट सेमिस्टारर क्लास केतियार पर स्टार्ट हबो डीएलएडर हेतुर ऊपर সেই ভিডিওটো পাব্লিছ কৰাৰ সময়ত এছচিআৰটিৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাছিলে গতিকে অলপ আগতে এছচিআৰটি যোনটো অফিচিয়েল ৱেবছাইট আছে তাত এটা নটিফিকেশ্যন পাব্লিছ কৰা হৈছে ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটোৰ ওপৰত লৈ গতিকে মই এই নটিফিকেশ্যনটোত কি আছে সকলোবোৰ বিষয়ে আজি কম ভিডিওটো চাই থাকিব শেষলৈকে ইয়াত লিখা আছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট ক্লাছেছ অফ ফাৰ্ষ্ট ছেমিষ্টাৰ অফ 2-year DLED কোৰ্ছ ফৰ ছেশ্যন 2025-2027 উইল বি ষ্টাৰ্ট with effect from 1st September 2025 গতিকে আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ক্লাছ ষ্টাৰ্ট হ'ব 1 ছেপ্টেম্বৰৰ পৰা যোনটো 1 ছেপ্টেম্বৰ তেতিয়াৰ পৰা আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ ক্লাছবোৰ ষ্টাৰ্ট হ'ব কোড ষ্টাৰ্ট নহয় এক্সেপ্ট ইন ডাইট ডিমা হাছাও যোনখন ডাইট আছে তাত এই ডেটটোত ক্লাছেছবোৰ ষ্টাৰ্ট নহয় তাত যেহেতু এডমিশ্যন প্ৰচেছ এতিয়ালৈকে কমপ্লিট হোৱা নাই গতিকে তাৰ যোনটো ক্লাছ ষ্টাৰ্ট হোৱা নটিফিকেশ্যন সেইটো এছচিআৰটিয়ে পাছত পাব্লিছ কৰিব গতিকে ডিমা হাছাও বাদ দি গোটেই যিমান ডাইট আছে আৰু DLED কোৰ্ছৰ কাৰণে যিমান ইনষ্টিটিউট আছে সকলোবোৰতে 1 তাৰিখৰ পৰা ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব আৰু আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোৱে যে এ ষ্টুডেণ্ট হু ইজ ফাউণ্ড এবচেণ্ট ফ্ৰম ক্লাছেছ কণ্টিনিউৱাছলি ফৰ 5 ৱৰ্কিং ডেজ যদিহে আপোনালোকে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে এবচেণ্ট থাকে কণ্টিনিউৱাছলি তেনেহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব আৰু ৱেইটিং লিষ্টত যোন থাকিব তেওঁক এডমিশ্যনটো প্ৰদান কৰা হ'ব গতিকে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে আপোনালোকে এবচেণ্ট নাথাকিব আৰু যদিও এবচেণ্ট থাকে কিবা চিৰিয়াছ প্ৰব্লেম বা হেল্থ প্ৰব্লেমৰ কাৰণে আপোনালোকৰ যোনখন প্ৰেছক্ৰিপশ্যন বা আপোনালোকে ৰিটেনত দিব লাগিব আপোনালোকে কিয় এবচেণ্ট আছিলে সেই নিৰ্দিষ্ট ডেট কেইটাত গতিকে আপোনালোকৰ এটা অফিচিয়েল নটিছ আহি গ'ল কেতিয়াৰ পৰা আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব গতিকে 1 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব গতিকে আপোনালোকৰ ৰেডি হৈ লওক যে 1 তাৰিখৰ পৰা আপোনালোকৰ সকলোবোৰ যিমান ইনষ্টিটিউট আছে আমাৰ অসমত ডায়েটৰ ডিমা হাছাওক বাদ দি সকলোবোৰতে 1 তাৰিখৰ পৰা ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছেছবোৰ ষ্টাৰ্ট হ'ব গতিকে এইটো এটা আছিল কুইক আপডেটছ যদিহে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ যদি এনেকুৱা ধৰণৰ আপডেট পাব বিচাৰে থেংক ইউ